वक्रतुण्ड महाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 1 ভাদ বুধবাৰ 1433 ভাস্কৰাব্দ, ইংৰাজীৰ 19 আগষ্ট 2026 চন, ভাৰতীয় আজি 28 শাওন আৰু মং 5 ৰবিয়াও। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:59:35 আৰু সূৰ্যাস্ত সন্ধ্যা 5:49:1 গতিকে ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা সপ্তমী তিথি, ৰাতি 7:20 আজিৰ নক্ষত্ৰ হ'ল স্বাতি, ৰাতিপুৱা 6:47 পৰ্যন্ত, আৰু যোগ হ'ল আজি ব্ৰহ্মযোগ, ৰাতি 3:46 6 কৰণ হ'ল আজি গড় কৰণ। ব্ৰহ্মযোগত জন্ম জাতক ব্ৰহ্মজ্ঞানী, জাতক বিদ্বান, বেদশাস্ত্ৰ পাৰ্গত আৰু সৰ্বকাৰ্য নিপুণ হয়। কোনো অমীমাংসিত যদি কাম আছে আজিৰ যুগত যদি কৰা হয় তেনেহ'লে সেই অমীমাংসিত কামৰ আজি সমাধান আহে। গতিকে শুভযোগ। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে সিংহ ৰাশিত আজিৰে পৰা, আৰু বুধ বৃহস্পতি একেলগে কৰ্কট ৰাশিত বহি আছে, মংগল আছে মিথুনত সিংহত, শুক্ৰ আছে নিচস্থ হৈ কন্যা ৰাশিত বহি, শনি আছে বক্ৰী হৈ মীন ৰাশিত, ৰাহু আছে কুম্ভত, কেতু আছে সিংহত, আৰু যিহেতু আজি চন্দ্ৰ বহি আছে তুলা ৰাশিতেই, গতিকে আজিৰ জন্ম জাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, বৰুণ যোগ, দেৱগণ, মহিষৰ অস্থি, অস্তোত্তৰী বুধ, বিংশোত্তৰী ৰাহু দশা হ'ব। ৰাতি 2:30:30 বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, ৰাতিপুৱা 6:47 দেৱাৰীগণ, বাঘৰ অস্থি, বিংশোত্তৰী বৃহস্পতিৰ দশা। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ, মতান্তৰে 3 মহীয়া প্ৰতিহীনা যোগ, মৰণোদ্যোগ একপাত, ৰাতিপুৱা 6:47 3 পাত, ৰাতি 7:20 2 পাত। খাদ্যত আজি তাল, আৰু ৰাতি 7:20 নাৰিকল, তেল, মাছ, মাংস প্ৰায়শ্চিত্ত আৰু বিষয় বাসনা নিষেধ। যাত্ৰা মধ্যম সিদ্ধিযোগ, উত্তৰ দক্ষিণে যাত্ৰা নাই, ৰাতিপুৱা 6:47 যাত্ৰা নাই, নক্ষত্ৰ দোষ আছে, আৰু ৰাতি 7:20 পাপযোগ দোষ। আৰু যিহেতু আজি বুধবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান ধনিয়া আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সৌভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম ৰাতিপুৱা 6:47 ভিতৰত জাতকৰ্ম, নামাকৰণ, সাধভক্ষণ, নতুন কাপোৰ লোৱা, দেৱতা গঠন, নতুন হালযাত্ৰা আৰু গুটি সিঁচা, গছ ৰোৱা, ধান কটা, কিনা বেচা, বেহা বেপাৰ, গ্ৰহ পূজা, শান্তি স্তৱয়ন, দোকান, নাট্য আৰম্ভ, ঔষধকৰণ, সেৱনৰ ক্ষেত্ৰত আজি শুভযোগ। যোগিনী আজি বায়ুকোণত আছে, ৰাতি 7:20 ঈশান কোণত। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 8:15 9 পৰা 9:49 48 আৰু কাল ৰাতি নিশা 2:15 8 পৰা 3:40 28 এই সময়খিনি আপোনালোকে বৰ্জন কৰক। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 1:30 পৰা 3:13 আৰু ৰাতি 8:45 পৰা 10:16 অমৃত যুগ, ৰাতিপুৱা 6:46 9:18 পৰা 10:49 আৰু 3:13 পৰা 4:52 পৰ্যন্ত, ৰাতি 6:28 পৰা 8:45 আৰু 1:18 পৰা শেষ নিশা 5:06 পৰ্যন্ত এই অমৃত যোগী আছে। এই সময়খিনি অতি উত্তম। আৰু সজি সপ্তমীৰ একদিষ্ট সন্দীপন। ডিব্ৰুগড় টিংখাং নাহৰপাৰ অঞ্চলৰ ঠেকেৰাগুৰি গাঁৱৰ ধৰ্মপ্ৰাণা মহিলা ৰূপেশ্বৰী দেৱী, বেঙেনাআটি সত্ৰাধিকাৰ ৰামাকান্ত গোস্বামী, পুখুৰীপাৰ সত্ৰৰ লক্ষীকান্ত অধিকাৰ, মহিকান্ত আতা আৰু শ্ৰী নাচনীপাৰ সত্ৰৰ অন্নপূৰ্ণাই তিৰুভাৱ তিথি। আজিৰ পৰা এমাহ পৰ্যন্ত মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত যোৰহাটৰ ঢেকীয়াখোৱা বৰনামঘৰত আৰু গহপুৰ বেলগুৰি সত্ৰত উষা কীৰ্তন আৰু নাম প্ৰসংগ আৰম্ভ হ'ব। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ কৰ্মত বাধা, বৃষ কৰ্মৰ বিস্তাৰ, মিথুন মাংগলিক কাৰ্য, কৰ্কট অগ্নিভয়, সিংহ অৰ্থৰ ক্ষেত্ৰত চিন্তা, কন্যা নানা বাধা, তুলা নতুন প্ৰচেষ্টা,
বৃশ্চিক বৃত্ত লাভ, ধনু ৰক্তচাপ বৃদ্ধি, মকৰ সম্পত্তি লাভ, কুম্ভ অবৈধ প্ৰণয় লাভ, মীন শুভ কৰ্মানুষ্ঠান। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।